কোনো মাকৰ পেটত গুণ্ডা হৈ নাহে, পৰিস্থিতিয়ে তাক গুণ্ডা বনায়। আৰু হয় মই গুণ্ডা, মই আজিৰ ডেটত গুণ্ডা বুলি ক'বলৈ মই লাজ নাপাওঁ। ঠিক আছে, গুণ্ডা বুলি ক'বলৈও লাজ নাপাওঁ, পাগল বুলি ক'বলৈও লাজ নাপাওঁ। ঠিক আছে, পলিটিক্স আৰু নাৰাৰ মাজত একো পাৰ্থক্য নাই। তাতে যিমানে গাখীৰ নাথাকক কিয় সি কলাই হ'ব। সেইটোৱে পলিটিক্স ইজ মোৰ কাৰণে এটা মানে নালা বুলিয়ে মই কনচিডাৰ কৰোঁ, বা ড্ৰেইনৰ পানী বুলি মই ভাবোঁ। কেতিয়াবা দম চম দিয়া নাই, গালি চালি দিয়া নাই, খং কৰে নে? চব কৰোঁ। পিতে নেকি কেতিয়াও? পিটো চেণ্ডেল লৈ উঠাওঁ। তাতে পুলিচ থানাতে 2টা পুলিচ কোবাইছিল সিদিনাখনৰ কাহিনী। তো সিদিনাখনৰ পৰা এই উগ্ৰ মূৰ্তিটো লৈছিলোঁ। গ্লো মাৰি থাকে যে ইমান ধুনীয়া। Here is the secret of my glowing. হেল্ল' ব্ৰন, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। এতিয়া মোৰ লগত আছে অসমৰ সেনসেশন আৰু সেই জনল ভিক্টৰ দা, আৰু ভিক্টৰ দা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বহুতে মোক কয় যে ভিক্টৰ দাসৰ ঘৰখন কেনেকুৱা, ভিক্টৰ দাসে গালি পাৰে। ঠিক আছে, গালি কেতিয়া পাৰিছো সেইটো চাব লাগিব ন, গালি কেতিয়াৰ পৰা আৰম্ভ কৰিছো। ঠিক আছে, তো তাৰে আগৰ ফেচটো মোক কোনো দেখাই নাই। যোনে দেখিছে সি জানে এনেকুৱা ধৰণৰ। আৰু আগতে আপুনি একদম বহুত মানে ফটো এটা, আপোনাৰ গানটোতো ফটো এখন পাইছো, একদম চিম্পল, দাড়ি চাই ৰাখা নাই, দাড়ি চাই ৰাখি এতিয়া মানে অলপ জেং টাইপ, গুণ্ডা টাইপ কেনেকে হ'ল মানে? নো মেন ইজ বৰ্ন গুণ্ডা। কোনো মাকৰ পেটত গুণ্ডা হৈ নাহে, পৰিস্থিতিয়ে তাক গুণ্ডা বনায়। এইটো কথা সদায় মনত ৰাখিব। আৰু হয় মই গুণ্ডা, মই আজিৰ ডেটত গুণ্ডা বুলি ক'বলৈ মই লাজ নাপাওঁ। ঠিক আছে, গুণ্ডা বুলি ক'বলৈও লাজ নাপাওঁ, পাগল বুলি ক'বলৈও লাজ নাপাওঁ। মোক যিমান আখ্যা দিছে মোক একো ক'বলৈ মই লাজ নাপাওঁ। কিয় লাজ নাপাওঁ? তোমাৰ দৃষ্টিভংগীত যদি মই সেইটো, তেনেহ'লে মই সেইটোৱে, খালি তুমি সন্মুখত আহি ক'বা, কমেণ্টত নহয়, পিছত নহয়, কমেণ্টত নহয়। পলিটিক্স ৱাজ নেভাৰ গুড। ঠিক আছে, পলিটিক্স আৰু নাৰাৰ মাজত একো পাৰ্থক্য নাই। তাতে যিমানে গাখীৰ নাথাকক কিয় সি কলাই হ'ব। এনেকুৱা কোনো মানে পচিবিলিটি নাই যে আপুনি গাখীৰ ঢালি 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 নালাটোক বগা কৰি দিব পাৰিব। পচিবল নহয়। ঠিক আছে, অকমান সময়ৰ কাৰণে বগা দেখিব পাৰে। ঠিক আছে, কিন্তু আল্টিমেটলি সি কলাতে পৰিণত হ'ব। তো এইটোৱে পলিটিক্স ইজ মোৰ কাৰণে এটা মানে নালা বুলিয়ে মই কনচিডাৰ কৰোঁ, বা ড্ৰেইনৰ পানী বুলি মই ভাবোঁ। ঠিক আছে, য'ত মানে যিমানে 2 মিনিট ধৰক, এতিয়া মই যদি বোলে এটা সৰু নালাত বোলে 10,000 লিটাৰ গাখীৰ ঢালি দিলোঁ, এতিয়া অলপ সময়ৰ কাৰণে মই বগা দেখা পাম। কিন্তু সেই অলপ সময়ৰ কাৰণে মানুহক যিটো বগা দেখায় সি একচুৱেলি বগা নহয়। মানে য'ত দিখতা হে वो होता नहीं, जो होता है वो दिखता नहीं। ঠিক আছে, এই যে দুনিয়াৰ স্কিম সোপা, স্কিম দিছে নে মানুহক, অমুক স্কিম, ইটো স্কিম, সিটো স্কিম, XYZ দুনিয়াৰ স্কিম। ঠিক আছে, কিন্তু স্কিম সোপা দিছে সেইটো অকমান সময়ৰ কাৰণে দেখাত বগা, আল্টিমেটলি সি নালাটো কলাই। সেইটোৱে যিখিনি ল'ৰা ছোৱালী আছে বা এডিআৰি বা সকলোৰে কাৰণে আপুনি কামবিলাক কৰে বা সকলোকে পঢ়াব চেষ্টা কৰে, নেক্সট পৰিকল্পনা কেনেকুৱা ধৰণৰ আছে? কিবা না আপকামিং গভৰ্ণমেণ্ট এক্সাম যিমানখিনি আহি আছে, লগতে ক্লাছ 9, 10, 11, 12 আমি ষ্টাৰ্ট কৰিম। ঠিক আছে, এতিয়া মোৰ ফ্ৰী 10ৰ ক্লাছো চলি আছে। মেট্ৰিক আহিছে, মেট্ৰিকৰ কাৰণে ফ্ৰী ক্লাছেছো মই প্ৰভাইড কৰি আছোঁ। ফ্ৰী ক্লাছেছ প্ৰভাইড কৰি আছোঁ। তো যোনখিনি ষ্টুডেণ্টছে এতিয়া ধৰক আপোনাৰ 15 তাৰিখৰ পৰা পৰীক্ষা আছে, তো এই যোনখিনি ষ্টুডেণ্টছে মেট্ৰিক দিব এবাৰ, সিহঁতৰ কাৰণে ফ্ৰী ক্লাছ দিছোঁ, 1 মাহ ফ্ৰী ক্লাছ থাকিব। ঠিক আছে, আৰু এইখিনি গ্যাৰাণ্টি দি কৈছোঁ যিমানখিনি MCQ আহিব সিহঁতৰ এই গোটেইখিনি এইকেইদিনৰ ভিতৰত যিখিনি পঢ়াম তাত বাহিৰে বেলেগ কাটিব নোৱাৰে। আৰু আপুনি বহুত কষ্ট কৰে ষ্টুডেণ্টখিনিৰ নামত, সঁচাকৈ। কিন্তু আপুনি ৰাতি 2-3টালৈকে হেৰি কৰি লাইভ থাকিব, চবকে ইমান ধুনীয়াকৈ আপুনি ক্লাছ দিয়ে। কেনেকৈ মানে দিনটোতো এনেকৈ মানুহৰ লগত ব্যস্ত থাকিব লাগে, ছ'চিয়েল মিডিয়াৰ সকলো মানুহ আপোনাৰ ইণ্টাৰভিউ ল'ব আহে, ৰাতি কেনেকৈ মানে প্ৰিপেয়াৰ কৰে নিজকে? এইটো 5টা বজাৰ পৰা মই কাকো সময় নিদিওঁ। 5টা বজাৰ পিছৰ পৰা মোৰ ক্লাছৰ সময়ত মই ক্লাছ দিব লাগে। কেতিয়াবা কি হৈ যায়, কেতিয়াবা ক'ৰবাত বাহিৰত যাব লগা হৈ গ'লে তেতিয়া আহি পাওঁতে দেৰি হয়, বাট আহি পাই এটলিষ্ট হাফ এন আৱাৰ ব্ৰেক এটা লৈ মই ক্লাছত সোমাওঁ। যেতিয়া ক্লাছত সোমাম মই আৰু তেতিয়া কাকো সময় নিদিওঁ। সেই চকীখনত কোনোবা যদি লগ কৰে তাতে ভিতৰতে লগ কৰে। ঠিক আছে, সেইটো মোৰ অহংকাৰ নহয় বা সেইটো ফুটনি নহয়, কাৰণ মোৰ কৰ্মটো, আল্টিমেট কৰ্মটোৱে হৈছে মই পঢ়োৱা। বাকী XYZ যি কাম কৰি থাকোঁ, কাৰোবাক ৰোধ কৰিছোঁ, কাৰোবাক অমুক কৰিছোঁ, কাৰোবাক ভোগ কৰিছোঁ, এইবিলাক চব আংগু পাংগু যোনখিনি মোৰ। বাট মেইন ভিক্টৰ দাসক ৰাইজে চিনি পায় বিকজ অফ হিজ নলেজ এণ্ড বিকজ অফ হিজ টিচিং কোৱালিটি, যে কি পঢ়ায়, কেনেকৈ পঢ়ায়। আৰু অসমত চবতকৈ কম দামত জানে। এতিয়া চাওক, বহুতে এতিয়া ক্লাছ 10ৰ ক্ৰেছ কোৰ্চ ওলাই দিছে 2,000-3,000 টকাত, এই 1 মাহৰ কাৰণে। মই ফ্ৰীত পঢ়াই আছোঁ, এইটো মোৰ চখ। তাৰ কাৰণে মই সময় ইনভেষ্ট কৰিব লগা হৈছে, তাৰ কাৰণে মই টাইম ইনভেষ্ট কৰিব লগা হ'লেও মই এইটো ভাবোঁ যে কি এই সময়খিনি যদি কাৰোবাৰ উপকৃত হয়, সেইটো পইচাতকৈ বেছি, মানে দেট উইল গিভ মি মোৰ ৰিটাৰ্ণছ দেন মানি। আৰু যদি পাপা থাকিলে হয়, এতিয়া আপুনি কেনেকুৱা পৰিস্থিতিত থাকিলে হ'বনে? কেতিয়াবা পাপা থাকিলে মই চাগে মোক অসমে চিনি নাপালে হয়। আপোনাক কেতিয়াৰ পৰা মানুহে চিনাকি পিছৰ পৰাই মানুহে চিনি পায়। কেতিয়া হৈছিলে ফাৰ্ষ্ট? তেতিয়া মানে আপুনি একদম ফাৰ্ষ্ট যেতিয়া পাপাক মাৰিছিলে, মাৰোতে পাপাক মই মাৰাৰ পিছতে মই তাতে পুলিচ থানাতে 2টা পুলিচ কোবাইছিলোঁ। সিদিনাখনৰ কাহিনী। তো সিদিনাখনৰ পৰা এই উগ্ৰ মূৰ্তিটো লৈছিলোঁ। তো সেই যি ল'লো সিদিনাখনৰ পৰা এই মূৰ্তিটো এনেকৈ থাকিলে। এইখিনিয়ে কম যে আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, গোটেই
ছাত্ৰ ছাত্ৰীখিনিক যোনে মেট্ৰিক দিবলৈ গৈ আছে ঠিক আছে তোমালোকৰ এটা ফ্ৰী ক্লাছ চলি আছে ডেইলি ৰাতি 11টাৰ পৰা মই প্ৰায় 1-1:30 মানলৈকে লৈ আছো সো তোমালোকে ফ্ৰী ক্লাছটো কৰা আৰু এটা গ্যাৰান্টি দি কৈছো ন মই তোমালোকক ভিক্টৰে সদায় গ্যাৰান্টি দিয়ে কথা কয় যে যি পঢ়াম তাকে আহিব সেইটো গ্যাৰান্টি থাকে ঠিক আছে বেলেগৰ তাত পইচা দি পঢ়ি আছা নো ডাউট কাবাৰ তাত টিউচন কৰিছা যি কৰিছা মোৰ তাত ফ্ৰী কে একেদিন পঢ়িছো যদি ফিল নোপোৱা মেৰে নাম পে কুত্তা পাল দেনা ঠিক আছে তো মোৰ এপটোৰ নাম হৈছে দা জব ফেক্টৰী এপটো ডাউনলোড কৰিবলৈ নাপাহৰিবা আৰু যদি নাই বা তোমালোকে যদি ইনষ্টাগ্ৰামো ব্যৱহাৰ কৰা ইনষ্টাগ্ৰামত কিং ভিক্টৰ বুলি বিচাৰিলে ফাৰ্ষ্ট একাউণ্টটোৱে মোৰ থাকিব তো তাতে থাকিলে মোৰ লাইভত চাই তোমালোকে জইন কৰিব পাৰিবা আৰামছে জইন কৰা পঢ়া ভালকে আগন্তুক উঠি অহা প্ৰজন্মক এটাই মই কথা ক'বলৈ বিচাৰিম যে তোমালোকৰ কাৰণে আছিলো আছো আৰু থাকিম বাকি দুনিয়াই যি কৈ থাকিব ঠিক আছে कुछ तो लोग कहेंगे लोगों का काम है कहना तो মোৰ এইবিলাক মই খাতিৰে নকৰো ঠিক আছে আৰু এটো দেখা পাইছো তহতে কোনবা মিডিয়াই মোক বৰবাদ কৰিব ট্ৰাই কৰিছে কোনবা অমুকে মোক বৰবাদ কৰিব ট্ৰাই কৰিছে কোনবা সিস্টেমে বৰবাদ কৰিব ট্ৰাই কৰিছে বৰবাদ কৰিব পাৰা নাই এটা কাৰণতে বিকজ মোৰ ইন্টেনশন বেয়া নহয় ঠিক আছে আৰু মই জেনুইনলি কাম কৰি গৈ আছো আৰু নিজৰ কৰ্মত যেতিয়া এই কথাটো সদায় যেটো কথা কও সব পডকাষ্টতে শুনিছো নিজৰ লক্ষ্য স্থিৰ হ'ব লাগে আৰু লক্ষ্য যদি স্থিৰ থাকে ঠিক আছে কোনে তহতক সেই মানে লক্ষ্যৰ পৰা বিভ্ৰান্ত কৰিবলৈ বহুত চেষ্টা কৰিব কিন্তু এইটো বস্তু কেতিয়াও এৰি দিব নালাগে এই অৰ্জুনৰ কাৰ্ডালৰ দৰে হ'ব লাগে আৰু আমি সকলোৱে কাৰ হ'ব পৰা আমাৰ কেপাসিটি আছে লাষ্টটো একদম গোটেই টাটো দেখিছো টাটো সেটো গোটেই আছে নেকি টাটো টাটোটো গোটেই বডিতে আছে আৰু জিমটি মাৰ নেকি ভিতৰত নাই জিম নাম এটা সময় মাৰিছিলো আগৰ ফটো এই গানটোত ফটোবিলাক দেখিলে গম পাবি এটা সময় ভাল আছিল বডি ফিগাৰ ছিল আৰু ভিতৰত কি খায় আপুনি গাল চাল ব্লো মাৰি থাকে যে ইমান ধুনীয়া হিয়াৰ ইজ দা সিক্ৰেট অফ মাই গ্লোইং খাই উঠিয়া ৰাতিপুৱা আপুনি খাও ভাত খালে ভাত খাও চাহ খালে চাহ খাও বিয়াৰ খালে বিয়াৰ খাও যি মন যায় তাকে খাও আৰু মাক ভয় কৰে নেকি আপুনি ভয় মই কাকো নকৰো শ্ৰদ্ধা কৰো সন্মান কৰো ভয় ইজ এ ডিফাৰেন্ট থিং শ্ৰদ্ধা আৰু সন্মান ইজ এ ডিফাৰেন্ট থিং ভয় কাকোকে নকৰো ঠিক আছে ভয় দুনিয়াত ভয় কৰিব লগা মোৰ কোনো মানুহে নাই কাবাক শ্ৰদ্ধা কৰো সন্মান কৰো এইখিনি বজাই ৰাখো যদি নকৰো তো জানাই আৰু মুখখন পাপা যোৱাৰ পিছত মানে কেনেকৈ আপোনাক সম্ভালিলে মায়ে হেতু কৈ দিয়ক মা was always the মানে সাপোর্ট সিস্টেম আৰু প্ৰত্যেক ঘৰতে মায়ে সদায় সাপোর্ট সিস্টেম হিচাপে থাকে প্ৰত্যেক ঘৰত অকল মোৰ ঘৰ বুলি নহয় মেইন আপোনাৰ ধৰক যেনেকে দেউতা কি পাপাই সদায় আপোনাৰ প্ৰত্যেকৰে দেউতাকজন বা পাপাকে ইনকাম কৰি আনে কিন্তু ঘৰখন চলাই একচুয়ালি মাকে গোটেই আপোনাৰ ধৰক বস্তু বাহানি কি আছে কি নাই পাকঘৰত কি আছে কাৰণ খাব লাগিবই সবে তাৰে ওপৰেঞ্চি কোট কি কেনেকে আৰু প্ৰত্যেক মাকে অকমান নহয় অকমান সদায় জমা কৰি থৈ দিয়ে ঠিক আছে বস্তুবিলাক ধৰক পইচাৰ ক্ষেত্ৰতে মই কৈছো যে মাক বিলাকে সদায় অকমান বেছি মানে আপোনাৰ কি বুলি কয় বেছি কেয়াৰিং হয় এইবোৰ ক্ষেত্ৰত আৰু বাপেক বিলাকে কেতিয়াও সেই নিজৰ মৰমটো পুতেক বা জীয়েকক ইমান বেছি নেদেখায় যিমান দেখাব লাগে তো মা was always a support system পাপাৰ কাৰণেও support system আছিলে আমাৰ দুটা লৰাৰ কাৰণেও support system বা গোটেই ঘৰখনৰ কাৰণে আমাৰ মা support system আছিল আৰু মাৰ এটা দম এটা আছে মানে গোটেই গাঁৱত খুদিলেও গম পাব আমাৰ মাৰ এটা দুৰ্দান্ত দম আছে কাৰণ মাই জিন্দগীত এটা বস্তু কি মা বা পাপা এটোৱে আমাৰ যে আমি বেইমানি কৰা নাই আমি কাৰো পৰা পইচা মাৰি খোৱা নাই কাৰো ধাৰৰ পইচা মাৰি খোৱা নাই ঠিক আছে পইচা বুলিয়ে নহয় অকল কাৰো বেয়া কৰা নাই মানুহক পাৰা পক্ষত সহায় কৰিছো নাই পাৰা নোৱাৰো বুলি কৈছো মিছা মাতা নাই তো মাৰ পৰা সেই সাহসটো বা সেই দমটো মাৰ পৰাই পাইছো আৰু এটা কথা আপুনি বোলে সৰুপে মানে একদম পুৰা খলা তেতিয়া মায়া কৈছে বোলে আপোনাৰ বাহিৰত আগতে কাপোৰ চাপোৰ খুজিব হৈছিল আৰু নিজৰ কাপোৰো খুলি দিয়ে বোলে হেনেকুৱা হৈ গৈছে আগতে হেনেকুৱা বহুত গৈছে বাৰু মই মানুহক যিমান পাৰিছো হেল্প কৰিছো ফ্ৰম একদম যিখন ঘৰত ডাঙৰ হ'ব সেই ঘৰৰ যি পৰিৱেশ সেই ঘৰৰ যি মানে ইমোশনছ আপুনি এইটো বস্তুৱে শিকিব আৰু ভিক্টৰদাক সকলোৱে জানে ভিক্টৰদাৰ বৰ্মাকো জানে বৰ্মা কি খবৰ আপোনাৰ আছো ভালে আছো আৰু বৰ্মাৰ নামটো মই সুধিছো জুৰিমণি দাস ওকে বাকি বৰ্মা মণি বুলি মাতে কি বুলি মাতে মণি মণি আৰু বাকি ভিক্টৰদাক এটা সন্তান হিচাপে পাইছে এনেকুৱা অসমৰ সকলোৱে জানে কেনেকুৱা মানে ভাবে মইতো প্ৰথমতে কৈছো তাক মই ৰাইজৰ কাৰণে উৎসৰ্গা কৰা বুলি এতিয়াহে আৰু ৰাইজে আকলি লৈছে মানে মইও আকলি লৈছো আৰু যদি হেনেকুৱা সন্তান এটা মানে মই পাইছো মোৰ ভাগ্য বুলি ভাবিম আৰু ভিক্টৰদাক কেতিয়াবা দম চম দিয়া নে গালি চালি দিয়া নে খং কৰে নে সব কৰো পিতে নেকি কেতিয়াবা পিটু চেণ্ডেল লৈ উঠাম আৰু কিবা লাগিব সি মোৰ কাৰণে সদায় সৰু বা সন্তান যিমানে ডাঙৰ নহওক মাকৰ কাৰণে সদায় বাচ্চা হৈ থাকে এতিয়া বদমাছি কৰিলে তুমি কিবা লাগিব আৰু অসমৰ এটা সকলোৱে ভিক্টৰদাৰ লগত হেৰি কৰিবলৈ ইমান মানুহ আহি থাকে আপোনালোকৰ দিগদাৰি নাপায় নেকি নাই নাই মানুহটো আমাৰ এতিয়া নহয় আগৰ পৰাই মানুহ মোৰ ঘৰত আহিছিলে মানে ভালে পাওঁ আমি আলহী আহি থাকিলে বেয়া নাপাওঁ জুবিনক ফাৰ্ষ্ট লগ পাওঁতে কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে জুবিনদাৰ পৰা কেনেকৈ প্ৰভাৱিত হ'ল অলপমান জনাই দিয়ক জুবিনদাক সৰুৰ পৰা চাইছো জুবিনদাক লগ পাব মোৰ বহুত মন আছিলে ঠিক আছে তো
জুবিন দাক লগ কৰিব গ'লো জুবিন দাই খুব সুন্দৰকৈ গোটেইখিনি কৈছে ঐ তোক গম পাওঁ মই তোৰ কথা গোটেই সেনেকৈ কৈছে তাৰপিছত এনেকৈ কথা পাতিলোঁ খালোঁ বলো আৰামছে খাইব কথা পাতিলোঁ এই আৰু জুবিন দা ৱাজ এ ছাপৰ্ট ছিষ্টেম বুলিয়ে ক'ব পাৰিম মই আৰু জুবিন দাই মোক এটা প্লেটফৰ্ম দিছে সেইটো সকলোৱে গম পায় ঠিক আছে যে জুবিন দাই মোক এই যোনটো মোৰ গানৰ যোনটো হেৰিটো সেইটো কোনো নাজানিছিলে বা জুবিন দাই মোক গাব দিছে এই ভাল গাইছ বে তই আৰে তোৰ চব গান মুখস্থ থাকে এনেকুৱা মোক এপ্ৰিচিয়েট কৰিছে ন এপ্ৰিচিয়েট কৰি মোক আজিৰ ডেটত মই জানাত জুবিন গাৰ্গে কোনোদিন নিজৰ ষ্টেজ বেলেগক এৰি দিয়া নাই বাপৰে সেইটো অসম্ভৱ ঠিক আছে জুবিন গাৰ্গে আজিৰ ডেটলৈকে কোনোদিন নিজৰ ষ্টেজখন আমাৰ ইয়াৰে XYZ ছিংগাৰ কাকোৱে এৰি দিয়া নাই ঠিক আছে মই মোক দিছিলে মোক কৈছে তই গা That's it. আপুনি বেলেগ গাইছে দেখোন বাপৰে বাপ সঁচাকৈ আচৰিত গাইছে মই মোৰ 100% দিব চেষ্টা কৰিছো কিয় কাৰণ মোৰ কাৰণে এটা এনেকুৱা আছিলে অপৰচুনিটি আছিলে যে ইটছ নাও অৰ নেভাৰ টাইপ সিচুৱেশ্যন আছিলে যে হয়তো আজি নহবা নহবই ঠিক আছে তো পুৰা নিজৰ যি জান লগাই গাইছো 100% দিছো আপোনাৰ ইমান মুখস্থ থাকে গানটো গোটেই গানটো মুখস্থ মোৰ সববিলাক গান যিমানবিলাক গান মই কোনো মোৰ সব গানে মুখস্থ এইটো যে মুখস্থ থাকে নহয় ভাল পাওঁ গান গাই সৰুৰে পৰা গান গাইছিলো তো ভাল পাওঁ আগতে ষ্টেজ প্ৰগ্ৰামো কৰিছো বহুত ঠিক আছে বহুতে এবাৰো কৈ আছে ষ্টেজ প্ৰগ্ৰাম লাগে ভিক্টৰ দা ষ্টেজ প্ৰগ্ৰাম তো সেইটো যদি ষ্টেজ প্ৰগ্ৰাম লাগে কৰিম এনেকুৱা কথা নাই তাৰপিছত আৰু নতুন গান কিবা কৰি আৰু দুটা তিনিটামান গান লাইন আপত আছে মানে বাহিৰতে আপোনাৰ মিউজিক বাহিৰৰে হ'ব চাগে সব মই বেংগলৰতে কৰিম এতিয়া যিমান কৰিম ঠিক আছে অসমত গম পালো ন অসমত চাওক মই একবাৰ কিবা বস্তু এটা বেয়া পালে মই বেয়া পাওঁ হলে ভিক্টৰ দা এনেকে থাকক সদায় ৰাইজৰ মাজত থাকক এনেকে মানে সদায় অপেন খুলি ফেলে যি ইচ্ছা কৈ দিয়ক সেইটোৱে ভাল লাগে ভিক্টৰ দা সদায় সেইটোৱে ভিক্টৰ দাসৰ চিনাকি ভিক্টৰ দাসৰ এটা নতুন চিনাকিটো দিবলগীয়া নাই ভিক্টৰ দাস যি সেইটোৱে যেনেকে মানুহে পাইছে সেনেকে পাইছে আৰু ভিক্টৰ দা লগ পাই বহুত ভাল লাগিলে কিন্তু ব্যস্ততাৰ মাজতো সকলোকে সময় দিয়াটো জৰুৰী বুলি ভাবো কাৰণ মানুহে ভাল পাই কাৰণে বিচাৰি আহিছে বেয়া পালে বিচাৰি নাই না কথাটো বুজি পাইছো আৰু যদি এই দুদিনীয়া ফেম লৈ কিনে মানুহৰ অহংকাৰ হয় ঠিক আছে এই দুদিনীয়া ফেমত অহংকাৰ হোৱা মানুহ বহুত দেখিছো ঠিক আছে তো মোৰ সেই অহংকাৰো নাই মই কোনো সেলিব্ৰিটিও নহয় মই সদায় এইটো কথা কৈছো ৰাইজৰ মাজত আছো আৰু থাকি যাম তাৰে মাজত কোনোবাৰ সকলোৰে ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া বা মন্তব্য থাকিব সেই মন্তব্যবোৰ যিখিনি ভাল মন্তব্য আকল ললে যিখিনি বেয়া মন্তব্য সেইখিনি নাকচ কৰি আগুৱাই গ'লো আৰু বহুত বেছি ভাল লাগিলে ভিক্টৰ দা আপুনি সময়খিনি দিলে আৰু মই ফাৰ্ষ্ট এনে অলপ ট্ৰাই কৰিছো কথা একো পডকাষ্ট বা একো নহয় জাষ্ট ভিক্টৰ দা কথা পাতিছো মানুহজন বহুত ভাল পাওঁ তাতকে মোবাইলতে কথাখিনি পাতি ফ্ৰেমত আবদ্ধ কৰিছো সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু থেংক ইউ সো মাচ ভিক্টৰ দা আৰু ৰখি আছে ইণ্টাৰভিউ ল'বৰ কাৰণে বহুত গীতা আহিছে পৰ্টেল আহিছে নিউজ আহিছে থেংক ইউ সো মাচ ভিক্টৰ দা ধন্যবাদ জয় অসম